অসম বিধানসভাত ভেকু ভাওনাত পৰিণত স্বচ্ছ নিকা নিযুক্তি প্ৰক্ৰিয়া অধ্যক্ষৰ ভতিজা উপাধ্যক্ষৰ আত্মীয় সচিব পৰ্যায়ৰ বিষয়ৰ কন্যা বোৱাৰীও পালে চাকৰি কেৱল মৌখিক সাক্ষাৎকাৰেৰে নিযুক্তি দিলে বিষয়া তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত লিখিত মৌখিক সহ কেইবাটাও পৰীক্ষা পতা চৰকাৰে বিধানসভাত ৰাজপত্ৰিত পদত কেৱল নাম মাত্ৰ মৌখিক পৰীক্ষা পাতিয়ে দিলে চাকৰি চলিত বৰ্ষত বিভিন্ন পদত 50 গৰাকী 3 বছৰত 1.5 শতাধিকক দিলে নিযুক্তি স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰ নামত অসম বিধানসভাত সংঘটিত হৈছে ভেকু ভাওনা মৌখিক সাক্ষাৎকাৰেৰে নিযুক্তি দিয়া হৈছে বিধানসভাৰ শীৰ্ষ বিষয়াক যি সময়ত ৰাজ্যৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে লিখিত মৌখিক ব্যৱহাৰিককে ধৰি বিভিন্ন প্ৰক্ৰিয়াৰে নিযুক্তি সম্পন্ন কৰি থকা হৈছে সেই সময়ত কেৱল মৌখিক পৰীক্ষাৰে নিযুক্তি দিয়া হৈছে বিধানসভাৰ ৰাজপত্ৰিত প্ৰটকল বিষয়াক বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষ সচিব পৰ্যায়ৰ বিষয়ৰ অঙহী-বঙহীক নিযুক্তি প্ৰদানৰ স্বাৰ্থতে বিধানসভাত জলাঞ্জলি দিয়া হৈছে চৰকাৰী সকলো নীতি নিয়ম অসম লোকসেৱা আয়োগৰ জৰিয়তে সম্পন্ন হ'বলগীয়া নিযুক্তি প্ৰক্ৰিয়া অতি সংগোপনে কেৱল মৌখিক পৰীক্ষাৰে সম্পন্ন হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ এপিএছচিৰ অস্তিত্ব নচ্ছাত কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে স্বয়ং ৰাজ্যৰ আইন প্ৰণয়নৰ মেৰুদণ্ড স্বৰূপ বিধানসভাত সংঘটিত এনে ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উল্লেখযোগ্য যে চৰকাৰী বিধি নিয়ম প্ৰণয়নৰ দায়িত্বত থকা অসম বিধানসভাৰ সচিবালয়ত অৱসৰপ্ৰাপ্ত বিষয়াবৰ্গৰ এটা নিৰ্দিষ্ট লবিৰ অবাধ ৰাজত্ব চলিছে আৰু লবিটোৱে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক বিপথে পৰিচালিত কৰি ঠিকা ঠুকুলি আবণ্টন নতুন নিযুক্তি আনকি পদোন্নতি প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো ময়মতালি অব্যাহত ৰাখিছে শেহতীয়াকৈ নতুন নিযুক্তি প্ৰক্ৰিয়াৰ নামত সাক্ষাৎকাৰৰ ভেকু ভাওনা পাতি ৰাজপত্ৰিত প্ৰটকল বিষয়াৰ পৰা ষ্টেনোগ্ৰাফাৰ ভাষা বিষয়ৰ দৰে কেইবাটাও পদত এই লবিটোৱে নিজৰ অঙহী-বঙহীক নিযুক্তি দিয়া ঘটনাক লৈ বিধানসভা সচিবালয়ত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেধাভিত্তিক স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মন্ত্ৰী বিধায়ক ৰাজনৈতিক নেতা পালি নেতা আৰু আমোলা বিষয়াবৰ্গৰ অঙহী-বঙহীয়ে 2 নম্বৰী উপায়েৰে চৰকাৰী চাকৰিত নিয়োগৰ বাট মুকলি কৰি লোৱাৰ সুবিধা মুদা মাৰিলোঁ বুলি সাফল্যৰ দাবী কৰিছে সেই সময়ত সৰিয়হৰ দলিত ভোটৰ দৰে বিধানসভাৰ সচিবালয়ত যোৱা 3টা বছৰত সংঘটিত নতুন নিযুক্তিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে এনে বিতৰ্কৰ মাজতে সেই একেই প্ৰক্ৰিয়াৰে এইবাৰ প্ৰটকল অফিচাৰ গ্ৰেড 2 গ্ৰেড 3 ষ্টেনোগ্ৰাফাৰ আৰু ভাষা বিষয়াসহ 5টা পদত নতুন নিযুক্তি সম্পাদন কৰা হৈছে আৰু ইতিমধ্যে তেওঁলোকে কামত যোগদানো কৰিছে প্ৰাপ্ত অভিযোগ মতে সাক্ষাৎকাৰৰ নামত মৌখিক পৰীক্ষাৰ ভেকু ভাওনা পাতি চলিত বৰ্ষতে এতিয়ালৈ বিধানসভাৰ সচিবালয়ত 50 জনৰো অধিক বিষয়া কৰ্মচাৰীক নিযুক্তি দিয়া হৈছে আৰু এনেকৈ যোৱা 3 বছৰত নিযুক্তি দিয়া হৈছে প্ৰায় 150 গৰাকীক আনকি ফিক্স পেটো নিয়োজিত কৰি ৰখা হৈছে প্ৰায় 150 গৰাকীক সচিবালয়ত নিয়োজিত হৈ থকা অৱসৰপ্ৰাপ্ত বিষয়াবৰ্গৰ নিৰ্দিষ্ট এটা লবিয়ে বিধানসভাৰ অধ্যক্ষক ভালৰি লগাই বা বিপথে পৰিচালিত কৰি এনেকৈয়ে নিজৰ স্বাৰ্থ কায়েম কৰি আছে উল্লেখ্য যে চাকৰিৰ পৰা অৱসৰৰ পিছতো বিধানসভা সচিবালয়ৰ প্ৰধান সচিবৰ পদ দখল কৰি থকা হেমেন দাসক ইতিপূৰ্বে অব্যাহতি দিয়া হ'ল যদিও সচিব দুলাল পেগু অতিৰিক্ত সচিব মুনিন শৰ্মা উপ সচিব কৰুণা ডেকাসহ কেইবাজনো বিষয়াক চাকৰিৰ পৰা অৱসৰ সত্ত্বেও কাৰ্যকাল বঢ়াই দি ময়মতালি চলাবলৈ সুবিধা কৰি দিয়া হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াকে আনকি নজৰত শাখাৰ পূৰ্ণ ক্ষমতা দি বিধানসভা সচিবালয়ৰ সকলো বিত্তীয় লেনদেন চলাবলৈ দিয়া হৈছে বিধানসভা অধ্যক্ষৰ দুৰ্বলতাৰ সুযোগ লৈ অৱসৰপ্ৰাপ্ত বিষয়াবৰ্গৰ এই লবিটোৱে নিযুক্তি পৰ্বৰ পৰা ঠিকা ঠকুলি আবণ্টনলৈকে সৰ্বত্ৰ নীতি নিয়ম ধোঁৱাচাঙত তুলি পবিত্ৰ বিধানসভাৰ মৰ্যাদা লাঘৱ কৰিছে নিজৰ বোৱাৰী কন্যাক নিয়োগৰ সুবিধা দিবলৈ উঠি পৰি লাগিছে প্ৰাপ্ত তথ্যমতে এই প্ৰক্ৰিয়াৰে শেহতীয়াভাৱে সচিব দুলাল পেগুৰ বোৱাৰী অতিৰিক্ত সচিব মুনিন শৰ্মাৰ জীয়ৰী এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াৰ পুত্ৰ আৰু বিধানসভাৰ অধ্যক্ষৰ এগৰাকী আত্মীয়সহ 5টা বিষয়া পদৰ নিযুক্তি সম্পন্ন কৰা হ'ল একাংশ বিষয়াৰ অভিযোগ যে যোৱা 3 বছৰত বিধানসভা সচিবালয়ত যিবোৰ নিযুক্তি দিয়া হ'ল তাৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিলেই অঙহী-বঙহীৰ এখন দীঘল তালিকা ওলাই পৰিব নকলে হয় যে প্ৰায়ত জীৱকান্ত গগৈ বিধানসভাৰ অধ্যক্ষ হৈ থকাৰ সময়তো নিযুক্তি প্ৰক্ৰিয়াৰ নামত এনেধৰণৰ কেলেংকাৰী আৰু অনিয়ম সংঘটিত হৈছিল মন কৰিবলগীয়া যে বিধানসভা সচিবালয়ত অবৰ সচিব পৰ্যায়ৰ পৰা অতিৰিক্ত সচিব পৰ্যন্ত কেতবোৰ বিষয়ৰ হ'বলগীয়া পদোন্নতিৰ ক্ষেত্ৰতো এই অৱসৰপ্ৰাপ্ত বিষয়াৰ লবিটোৱে
কূট কৌশল আৰম্ভ কৰিছে আৰু নিজৰ ঘনিষ্ঠক অন্যায়ভাৱে ওপৰলৈ নিব খুজিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।